সৌভাগ্যবান কৃষ্ণ শান্তাকারং ভুজঙ্গ শয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সবলকৈকনাথং। আজি পশ্চিম মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষ দীৰ্ঘ মনোবাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান। সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ ওপৰলৈ আমাৰ অধমৰ মাথা উঠাওক। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষ দীৰ্ঘ জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, কৃষ্ণ সবাৰ ওপৰলৈ আমাৰ অধমৰ মাথা উঠাওক। আজি মহাভাগৱতৰ দশম স্কন্ধত কৃষ্ণ ঈশ্বৰ কৃপা কৰক, কল্যাণ কৰক, পুত্ৰপুত্ৰী স্বামী ভাই। কুৰুক্ষেত্ৰৰ এই মেলাস্থলীত যিমান লোকসকলে আজি গোট খাইছিল তাত এইকণ কথাই আজি আমাক দেখুৱাইছে। এই লোকসকল তাত কেনেধৰণে ভগৱন্তক লাভ কৰিব পাৰে, কলিত মনুষ্যসকলে কেনেধৰণে গতি পাব পাৰে, আটাইকণ কথা আজি পৰম প্ৰভু ভগৱন্তৰ সাক্ষাতে এইকণ কথা ওলাই আছে। কৃষ্ণ ঈশ্বৰ কৃপা কৰক, কল্যাণ কৰক, আয়ুষ দীৰ্ঘ শূন্য হওক, পুত্ৰপতি চালক চিৰসিন্ধ হৈ বুলি সহায়। এতিয়া আমাক মহাভাগৱতে আজি দেখুৱালে সেই লোকসকল যিজন মানুহ অনাবত মুখখনত কৃষ্ণৰ নাম আহে, শৈৰ্য সমাগুণ যিসকল লোকৰ আছে, যিসকলে কোনোদিনে কাকো ঠগ প্ৰবঞ্চনা লোচাপাজি নকৰে, নিজৰ জ্ঞানে নিজৰ কৰ্ম কৰি খায়, সেইসকলকে কৈছে ভকত আৰু সেইসকলে বান্ধৱ। আৰু সেইসকলে মায়া কেতিয়া তৰণৰ উপায় পাব, যেতিয়া তেওঁসকলে কায় মন বাইক এক কৰি সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগ ল'ব, তেতিয়া এই তেওঁলোকে মায়া তৰণৰ উপায়টো পাব। সাধুগুৰু বৈষ্ণৱৰ সংগ নলোৱা পৰ্যন্ত আমি মায়াৰ তৰণৰ উপায় নাপাম। এই মায়াৰ তৰণৰ উপায়টোৱে দেখুৱালে আমি সাধু গুৰু বৈষ্ণৱ ভকতৰ সংগ লৈ
প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন গোৱা কোৱা শুনাৰ যেতিয়া আমি সুবিধাকণ ল'ম তেতিয়া আমি অচিৰে এই পৃথিৱীখনত মায়াটোক অতিক্ৰম কৰি আমি শান্তি লাভ কৰি প্ৰভু ভগৱন্তক লাভ কৰিব পাৰিম। ভাগৱতে আমাক 4 প্ৰকাৰে বুজাই আছে। প্ৰথম প্ৰকাৰে বুজাই আছে গংগা পাৰত শুকদেৱে পৰীক্ষিত যিকণ কথা দেখুৱাই গৈ আছে বিশ্বৰ কাহিনীয়ে ৰজা প্ৰজাসকলৰ গুণ গৰিমা কথাখিনি বুজাই গৈ আছে। কি কাৰণত এইবোৰ কথা শুনি যাওঁতে যাওঁতে যেতিয়া পৰীক্ষিত ৰজা তেওঁ ব্ৰহ্মজ্ঞান লাভ কৰিব পাৰিব তেতিয়া তেওঁ বুজি পাব। সেইটোকে আমাক দেখুৱালে আমিও এই ভক্তি তত্ত্বৰ কথাবোৰ যেতিয়া শুনা অভ্যাস কৰিম কৃষ্ণ ঈশ্বৰে কৃপা কৰক হওক জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আয়ুষত গৃহিণী শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক ঐশ্বৰ্য বিধি প্ৰদান কৰক পুত্ৰ পুতি স্বামী কৰক সহায় গুটি সহায় কৰক। তেতিয়া এইসকলক প্ৰভু ভগৱন্তই কৃপা নকৰা কোনো অৰ্থ নাই। কাৰণ প্ৰভু ভগৱন্তৰ নাম এটা কৃপাৰ সাগৰ। সেইকাৰণে আমাৰ ভকত বৈষ্ণৱৰ মাজত গাই সকলোৱে নহয় কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচক মুখে তোৱা গুণ নাম। সেই লোকসকল ভকতৰ সংগ যদি আমি মনুষ্য জন্মত পাওঁ তাতকৈ আৰু লাভৱান আৰু অন্যত নাই। ভকতৰ সংগই অতি লাভ। আৰু আমাক দেখুৱাইছে দেহমাৰ্গত ভাগৱত শব্দটোৱে আমাক কৈছে ভা শব্দে আপোনাসকলে ভাবক আপোনালোকে ক'ৰ পৰা আহিলে আৰু ইয়াত কি কৰিব লাগে কি কৰি আছে ইয়াৰ পাছত ক'লৈ যাব এইবোৰ কথা অকণমান ভাবি লওক হয়নে। আৰু ভ শব্দে কৈছে আপোনালোকে ঈশ্বৰক ভজিবা যত্ন কৰক ভকত হ'বা যত্ন কৰক। ঈশ্বৰক নভজিলে মনুষ্যৰ জন্মটো বিফলে যাব হয়নে। ভগৱান মাধৱদেৱে লিখিছে অ ভাৱ অক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া অন্তকে গতি পাৱে ভাৱ অক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। আমি ভগৱন্তক ভজিব লাগিব। আৰু গ শব্দই কৈছে আমি গোবিন্দৰ নাম ল'ব লাগিব কৃষ্ণ পুত্ৰ পুতি স্বামী ক্ষীৰসেন্দু সকলোৱে সহায় কৰিব দিয়ক সহায় কৰিব হওক মনৰ বাঞ্ছা পূৰ্ণ হয়নে। গ শব্দই কৈছে গোবিন্দৰ নাম লোৱা আপোনালোকে যত্ন কৰক। গ শব্দে গুৰু মানিবা যত্ন কৰক। গ শব্দে সদায় বৈষ্ণৱ সংগ লওক। কোৱাব্য শব্দই কৈছে বৈষ্ণৱ সংগ লওক ঈশ্বৰৰ নাম গোৱা অভ্যাস কৰক। তেতিয়াহ'লে দন্ত্যাত শব্দটোত এই ভৱসাগৰত আমি তৰণৰ উপায় তেতিয়াহে পাম হয়নে। যদি আমি এইকণ কথা বিশ্লেষণ কৰি চাওঁ তেনেহ'লে আজি মহাভাগৱতে আমাক বুজাই আছে স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং। সেই মনুষ্যসকল আমি ভগৱন্তক ভজিবা শিকক। সাধুগুৰু বৈষ্ণৱ সংগ লৈ ভগৱন্তক আমি যেতিয়া ভজিম ভগৱন্তে আমাক নিশ্চয় কৃপা কৰিব। গোবিন্দ কৃষ্ণ ঈশ্বৰ কৃপা পুত্ৰ পুত্ৰী স্বামী ক্ষীৰসেন্দু সহায় সহায় বাবা ভাল
ভাগৱতে বুজালে গৃহ শৰীৰত অৰ্থাৎ আমাৰ 4খন আশ্ৰম আছে ব্ৰহ্মচাৰ্য বানপ্ৰস্থ গাৰ্হস্থ সন্ন্যাস এই 4খন আশ্ৰমৰ ভিতৰত আটাইতকৈ বৰ ধুনীয়া সুন্দৰ আশ্ৰমখনৰ নামে হ'ল গাৰ্হস্থ ধৰ্ম। গাৰ্হস্থ ধৰ্মৰ সমান কোনো ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। কিন্তু এতিয়া দুখৰ বিষয় আজিকালি চাওঁতে চাওঁতে অসমত দেখিছোঁ বহুত ল'ৰা ছোৱালী ডেকা গাভৰু বোৱাৰী জীয়াৰীবোৰে নিয়ম সংযমটো পাহৰি গৈছে, হয়নে? কিন্তু সেই লোকসকল নিয়ম সংযম পাহৰি গ'লে কিন্তু মহা দুখত পৰিবগৈ। আমাৰ এইবোৰ উৰা পিন্ধা সকলো পিনে আপোনালোকে চিন্তা কৰিছোঁ বোৱাৰী জীয়াৰী বা ডেকা গাভৰু যুৱক যুৱতীসকল আপোনালোকে অকণমান শাস্ত্ৰ ভাগৱতৰ পিনেও ফিৰি চাওকচোন। আপোনালোকে পোনে পোনে দং দঙাই আগৰ পিনে চাই গৈ আছে যে হয় মই অসমত ঘূৰি ঘূৰি এতিয়া মই অনুৰোধ কৰিছোঁ সকলোৱে অকণমান পাছৰ পিনে ফিৰি চাওক আমাৰ ভগৱতীৰ দিশটোত কি কৈ আছে, হয়নে? এইকণ আপোনাৰসকলে ফিৰি চাওক। কাৰণ পুৰণ পিননৰ সাজ পাৰত কথা বতৰা লতি লক্ষণত আমাৰ ভগৱতীৰ দুখটো কিছুমান সকলোৱে নহয় কিছুমান যুৱক যুৱতী বা বোৱাৰী জীয়াৰীসকলে পাহৰি গৈছে। হয় কাৰোবাৰ ধনৰে হীন নেকি ইমান কাপোৰৰ শ্বৰ্ট হৈ গৈছেগৈ, হয় কাৰোবাৰ পইচাই হীন নেকি ইমান যে কাপোৰ কানি পুৰণ পিন্ধনৰ শ্বৰ্ট বনাই আনি আছে। সেই লোকসকল আপোনালোকে অকণমান পাত দি চাওক, নহ'লে কলিৰ মহামাৰীয়ে আমাৰ সকলোকে গিলি পেলাব। এতিয়া ভাগৱতৰ দ্বাদশত এইকণ কথা কৈ আছে, গংগা পাৰত শুকদেৱে পৰিগীত কৈ আছে কলিত নাৰীসকলৰ 4 ভাগৰ 3 ভাগে উন্মত্ত হ'ব, নাৰীসকল প্ৰেমত উন্মত্ত হ'ব, উৰা পিন্ধাত উন্মত্ত হ'ব, খোৱা বোৱাত উন্মত্ত হ'ব। এইকণ কথা কিন্তু আজি বহুত হাজাৰ বছৰ আগতে শুকদেৱে গংগা পাৰত কৈ গৈছে। কিহৰ কাৰণে পৰীক্ষিততাই প্ৰশ্ন কৰিছিলে গুৰুদেৱ কিহৰ কাৰণে হ'ব? তেতিয়া কৈছিলে এইটো কলিৰ প্ৰভাৱ। আৰু কলিৰ প্ৰভাৱে কাক পাব জানে? যিসকল লোকে মই ধনী বুলি গৌৰৱ থাকিব সেইসকলক কলিয়ে আগেই পাব। যিসকলৰ গৃহত হৰিনাম হৰিকীৰ্তনৰ কোনো প্ৰশ্ন নাই সেইসকলক কলিয়ে লম্ভিয়ে আগেই ল'ব। গতিকে আমাৰ ঘৰে ঘৰে সকলোৱে এইকণ কথা বুজি শুনি আমি যাতে ভকতিটো হস্তাৰ নকৰোঁ এই কথাকণ আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে চিন্তা কৰক। আমাৰ যিসকল বয়সস্থ লোক এইসকলে চিন্তা কৰি পাৰ নাপায় পুত্ৰপুত্ৰী স্বামীকক খেৰখণ্ড সকলো শুভাই গতিহক কল্যাণ। কাৰণ এতিয়া আমাৰ যিসকল বয়বৃদ্ধ লোক সেইসকল ভটিয়াই বাট ল'ব ওলাইছে, সেইসকলে চিন্তা কৰি কোনো কাম নাই। আপোনালোকে যদি এই দেশখনত যদি ভকতিটো জীয়াই ৰাখি সকলোৱে যত্ন কৰে তেনেহ'লে কিছুদিন নিশ্চয় আপোনাসকলে শান্তি পাব। আৰু যদি আপোনাসকলে ভকতিটো ভ্ৰষ্টাচাৰ কৰে তেনেহ'লে আপোনালোকে অশান্তি ভোগাই নহয় এই পৃথিৱীখনত আনকো অশান্তি দিব বা পৃথিৱীখনকো পবিত্ৰতা নাশ কৰি অপবিত্ৰত প্ৰৱেশ কৰাব। গতিকে চাই চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বাবে পিছলি পৰিবা তাত এইকণ কথা আজি ভাগৱতৰ জৰিয়তে ওলোৱাতে মই অকণমান আগবঢ়াই দিছোঁ। আপোনালোক বোৱাৰী জীয়াৰী যুৱক যুৱতীসকলে অকণমান চিন্তা কৰি যদি ভকতিৰ দিশৰ পিনে আগবাঢ়ি যায় তেনেহ'লে আপোনাসকলে চিৰদিন শান্তি পাব। ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ জগত নিষ্ঠা
এইখিনিত আৰু ধুনীয়াকৈ আমাক বুজাই দিলে, সেই লোকসকল চাৰিও বেদৰ যিটো নিজৰ অৰ্থ তোমাৰ পদ ভকতি তাক কাল কৰ্মে কৰিলে গুপুত লোক ভৈল বিসংগতি। যেতিয়া আমাৰ মনুষ্যৰ লোকসকলৰ ভকতিহীন হ'ব, ভকতিৰ দিশটো পাহৰি যাম, হয়নে, তেতিয়া আমাক কলিয়ে লম্ভি ল'ব। তাৰ বাহিৰে মায়া বুলি কোৱা বস্তু এটা আমাক দি পঠিয়াইছে আই গৰ্ভতে। আৰু যেতিয়া আমাক মায়াই পাব, তেতিয়া আপুনি যিমানে ভকতি কৰিম বুলি নাভাব, ভকতি দিশত আগবাঢ়িব নোৱাৰে, হয়নে। আৰু কাল কৰ্ম, তাৰমানে কাল। সেইকাৰণে দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে, আপুনি সকলোৰে হৃদয়ত আছেনে? তেতিয়া প্ৰভু ভগৱন্তে কৈছে, মই সকলোৰে হৃদয়তে আছোঁ। কি ৰূপ লৈ আপুনি আছে? তেতিয়া কৃষ্ণই কৈছে, এটা কাল ৰূপ, এটা ভাল ৰূপ লৈ পেলাই মই আছোঁ। তাৰমানে মোক অকণমান বুজাই দিয়ক। দেৱঋষি নাৰদে কৈছে, তেতিয়া কৃষ্ণই কৈছে, যিসকল লোকে ভাল কৰ্ম কৰি যাব, সেইসকলৰ হৃদয়ত মই ভাল ৰূপে দি তেওঁক সুপথে লৈ যাম, শান্তি পথে লৈ যাম। আৰু যিজনে বেয়া পথ ল'ব, তাক মই কালৰূপে তেওঁক মানে সকলো পিনে কলা লগাই যাম, আৰু সকলোকে মই সদৌ শেষত তেওঁলোকক নাশ কৰিমগৈ। হয়, গতিকে কালৰূপেই প্ৰভু ভগৱন্ত ভাল ৰূপে আমাৰ হৃদয়ত আছে। আমি ভাল কাম যেতিয়া কৰি যাম, তেতিয়া আমাক কেতিয়াও কালে ধৰিব নোৱাৰে। আৰু যেতিয়া আমি বেয়া কাম কৰিম, যেতিয়া হৃদয়ৰ পৰা আমি ধৰ্ম ভকতি ব্যভিচাৰ কৰিম, তেতিয়া আমাক সবাকে কালে ধৰিব। আৰু কৰ্মবোৰত আমাৰ বিসংগতি আহিব বুলি কৈছে। বিসংগতি মানে কি? কণা লাগিব, হয়নে। যি কৰ্ম কৰি যাওঁতে যদি কৰ্মবোৰত কণা লাগে, তেনেহ'লে আমি বৰ বিপদত পৰি যাম। সেই কথাটোকে বিসংগতি বুলি কৈছে কৃষ্ণ। ঈশ্বৰৰ কৃপা হওক, কল্যাণ পগাই দিন শূন্য হওক, পুত্ৰপতি স্বামী শক্তিৰ সেন্দুৰ কৰি খুৱাই দিয়ক। গতিকে সেই লোকসকল, এতিয়া আমি কৰ্মত যদি আমি বিসংগতি কৰা হয়, পুৰা পিন্ধাত বিসংগতি কৰা হয়, ফুৰা চকাত বিসংগতি কৰা হয়, কথা বতৰাত যদি আমি গণ্যমান্য নকৰা হয়, তাকে কয় বিসংগতি, তেতিয়া আমি এখন পৃথিৱীত শান্তি বুলি কোৱা বস্তু এটা বিচাৰি ফুৰিলে ক'তো নাপাম। সেইকাৰণে আমাক স্বামী বিবেকানন্দদেৱে গ্ৰন্থখনত লিখিছে, সেই লোকসকল, শান্তি বুলি কোৱা বস্তুটো কাকো কোনেও দলিয়াই দিব পৰা বস্তু নহয়। কোনেও কাকো এপাচি সুধিলেই দিব পৰা বস্তু নহয়। কাৰণ শান্তি নিজে মাতিবা জানিব লাগিব, তেতিয়া শান্তি আপুনি পাবই। আৰু যদি আপুনি শান্তি মাতিব নাজানে, তেনেহ'লে অশান্তি কিছুমান আপোনাৰ ওচৰত যাবই। গতিকে এইকণ কথাকে আজি ভাগৱতে বৰ ধুনীয়াকৈ গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাকহে বুজাই আছে। আমিহে আজি একোটি একোটি ৰাজা পৰীক্ষিত। এই লোকসকল, আপোনালোকে চিন্তা অকণমান কৰি চাওক, পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনেকে দংশন কৰিলে, আৰু আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তক্ষকনেকে দংশন কৰিব। ৰেহাই আমাৰ কাৰোৱে নাই। এই পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়। দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি। আপোনালোকে কোনোবাই দুটি ধন টকা পইচা পায়েই, মানে এইখন পৃথিৱীত মই এজনী বুলি বাহাদুৰি টেম্পাৰ গৌৰৱ নকৰিব, হয়নে। দুদিনৰ পাছত আমাৰ সকলো এইবোৰ বাহাদুৰি টেম্পাৰ গৌৰৱ নাইকিয়া হৈ সকলোৱে আমি ঈশ্বৰৰ ওচৰত শৰণাপন্ন নহ'লে আমাৰ গতি নোহোৱা হ'ব। ভাগৱতে আমাক বঢ়িয়াকৈ বুজাই আছে। গোবিন্দ
এতিয়া তাত দেখিছে আজি ভকতৰ সেইখিনিতে ভকতিৰ চিন হয়নে? এজন মানুহে এখন সমাজক গৈ ভকতৰ পিনে যদি এভাগী সেৱা আগবঢ়ায় সেয়াও ভকতিৰ লক্ষণ, আৰু সেয়াও বৈষ্ণৱৰ লক্ষণ, সেয়াও সাধুৰে লক্ষণ, সেয়াও মহন্তৰে লক্ষণ। আজি এইসকলৰ ভকতি দেখি পৰম প্ৰভু ভগৱন্ত মানে অবাক লাগি আছে। এতিয়া আমাক দেখুৱাইছে পৰম ঈশ্বৰ ভৈলাহা বেকত লোকৰ কল্যাণ হেতু। সেই লোকসকল পৰম প্ৰভু ভগৱন্ত বেকত হ'ল। ক'ত বেকত হ'ল? আজি দৈৱকী আৰু বসুদেৱৰ কাৰাগাৰত গৈ প্ৰভু ভগৱন্তৰ জন্ম ল'লে। কৃষ্ণ 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 ঈশ্বৰৰ কৃপা কল্যাণ প্ৰকাশন বিঘিনি শূন্য মনৰ বাঞ্ছা পূৰ্ণ কৰ। পুত্ৰ পুত্ৰী স্বামীস ক্ষীৰৰ খীৰ অসল কৰি সৌভাগ্যৱতী সৌভাগ্যৱান কল্যাণ কৃষ্ণ। আৰু এই দৈৱকী বসুদেৱৰ মানে কাৰাগাৰত জন্ম লৈ তেওঁ ৰাতিৰ ভিতৰত গৈ নন্দ ৰজাৰ ঘৰত থাকিবলগীয়া হ'ল। কাৰণটো কি? আজি দৈৱকী তন পোৱা নহ'ল, আৰু সেই যশোদাৰ ঘৰত যায় কাঠ বাজি যশোদা বুলি যাক নিন্দা কৰিছিলে মানুহে, তেওঁ গৃহত গৈ তেওঁৰ তন খালে। সেইটো আমাক দেখুৱালে সেয়া হ'ল ভকতি। পূৰ্ব জন্মৰ পৰা যশোদাই যিখন ভকতি উপাৰ্জন কৰিলে, সেই ভকতিৰ ফলতে আজি প্ৰভু ভগৱন্তক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এজন অধিকাৰী তেওঁ কাণত ধৰি মানে যশোদাই লৈ ফুৰে। বাপৰে বাপ! আৰু আচাৰি লৈ কোবাই আৰু লুৰুৱাই লৈ যায়, আৰু আপোনালোকে পাইছে বান্ধি থয়। হয়নে? কম ডাঙৰ ভকতি কৰা নাই। তিনি তুলকৰ এজন ঈশ্বৰক বান্ধি থ'ব পাৰিলে। সেইকাৰণে দেৱঋষি নাৰদে সুধিছিলে, আপুনি ক'ত বিক্ৰী হয় প্ৰভু? তেতিয়া কৈছে, মোক ভকতিয়েহে কিনিব পাৰে, ধন টকা পইচা কিনিব নোৱাৰে। হয়নে? এতিয়া আপোনালোকে চাওক, দেশত কিছুমান ধনী সদাগৰ মানুহ হৈ, সকলোৱে নহয়, কিছুমান এনেকুৱা উদ্ভণ্ডালী গৌৰৱ হৈছে নহয়। হৈৰা লোকসকল, আপোনালোকে ধন বহুত হ'ল বুলি ভগৱন্তক কিনিব নোৱাৰে, মিছা কথা। কল্যাণ প্ৰকাশন বিঘিনি শূন্য কৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান। হয়নে? 14 তলা বিল্ডিং বনাই থাকিব পাৰিব, 14খন গাড়ী ল'ব পাৰিব, 14 পুৰা মাটি ল'ব পাৰিব, কিন্তু সেই ধনৰে মানে ভগৱন্তক কিনিব নোৱাৰা। আমি ভগৱন্তক কিনিবলগীয়া হ'লে আমাক কি লাগিব জানে? আমাক লাগিব ভকতি। ভকতিৰ জৰিয়তেহে আমি ভগৱন্তক কিনিব পাৰিম। আৰু এতিয়াও আপোনাসকলে চাওক, যিসকলৰ গাত সাধুৰ লক্ষণ আছে, ভকতৰ লক্ষণ আছে, হয়নে, বৈষ্ণৱৰ লক্ষণ আছে, মহন্তৰ লক্ষণ আছে, সেইসকলক আপুনি ধন দি ভুলাব নোৱাৰে। আৰু যিসকলে বৈষ্ণৱ হৈ ফুৰে সঁচা, কেইটামান ধন পালে যে ধনত বিক্ৰী হৈ যায়, সেইটো আচল বৈষ্ণৱ নহয়, ডুপ্লিকেট বৈষ্ণৱ। 2 নম্বৰ ইটা মানে, হয়নে? কোনোবাই এজন মানুহ বৰ ভকত হৈছে সঁচা, তেওঁ যদি কোনোবাই 2 পইচামান ধন দেখুৱাই তাতে বিক্ৰী হৈ যায়, সেইডাল আচল ভকত নহয় দেই, নকলি ভকত। হয়নে? আচল ভকত বৈষ্ণৱে ধনত কেতিয়াও ব্যাকুল নহয়, আৰু ধনৰ সৈতে তেওঁলোকক কোনেও কিনিব নোৱাৰে। গতিকে আজি আমাক দেখুৱালে, এহি বুলি সবে ভূমিত পৰিয়া কৃষ্ণক প্ৰণামী আছে, ভকতৰ গতি দেখি লক্ষ্মীপতি তুলিলা আশ্বাসী পাছে। আজি সেই মানে অনুষ্ঠানত বা মেলাত আজি যিসকলে প্ৰভু ভগৱন্তক ভকতি কৰি প্ৰভু ভগৱন্তৰ চৰণত পৰি মাথা ধুৱাই কাকতি মিনতি কৰি আছে, সেইসকলৰ ভকতি দেখি প্ৰভু ভগৱন্তে সকলোকে আজি নিজে হাতে স্পৰ্শ কৰি সকলোকে উঠাই দিয়ে। পৰম প্ৰভু ভগৱন্তৰ হাতৰ স্পৰ্শ যিদিনাই যিসকলে পায়, সেইসকলে ইহকালে পৰকালে আৰু কিবা লাগে আৰু নে নালাগে, সকলো হৈ গ'ল। হয়নে? গতিকে আমাক কৈ যে সেই লোকসকল চোৱা, এজন চাণ্ডাল, গুহক চাণ্ডাল, সকলো মানুহে ঘৃণা কৰে, তেওঁ ঘৰত গ'লে আগতে গা ধুব লাগে। আৰু এটা যুগৰ কথা কৈছোঁ, গুহক চাণ্ডাল যেতিয়া ৰাম আৰু সীতা লক্ষ্মণ বনবাসলৈ গ'ল, তেওঁলোকে গৈ থকা বাটটো পদূলিতে গুহক চাণ্ডালৰ ঘৰ,
গুহক চান্দালনীয়ে দুয়ো আহি ধূপ ধূনা লৈ মানে ৰাস্তাত মানে এনেকুৱা আগভেটি মানে কলপাত পাৰি পূজা সেৱা কৰি আছে। এতিয়া তাত ভৰি নিদিলে নহয় ৰামে। আৰু তেতিয়া মানে এনেকুৱা কান্দি কান্দি দুয়ো ৰামৰ দুয়োখন ভৰিতে ধৰি 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 মানে কাকতি খোৱাত লাগি গ'ল। সদৌ শেষত ৰামে ক'লে, হেৰা তোমালোকৰ এইবোৰ তুতি প্ৰাৰ্থনাত মই সন্তুষ্ট হ'লোঁ, এতিয়া তোমালোকক কি লাগে এইটো কোৱা, মই যাওঁগৈ। মই পিতৃৰ বাক্য পালন কৰি 14 বছৰ বনবাসলৈ আহি আছোঁ। তেতিয়া গুহক মানে চান্দালনীয়ে দুয়ো ক'লে, অন্য একো নালাগে, আজি ৰাতিটো আমাৰ গৃহত আপুনি থাকি আমাৰ ঘৰত এসাঁজ যদি আপুনি খাই যায়, ইহকালে পৰকালে সেইটোৱে মোৰ বাঞ্ছা। এই গুহক চান্দালৰ বাক্য ৰক্ষা কৰি এৰাতি ৰাম লক্ষ্মণ সীতা গুহক চান্দালৰ ঘৰত এসাঁজ খাই গ'ল। সেই সাঁজ খাই যোৱাৰ কাৰণে ৰাম যিদিনা স্বৰ্গলৈ যাত্ৰা কৰিলে, তাৰ পাছে পাছে গুহক চান্দালো স্বৰ্গত যাত্ৰা কৰিব পাৰিলে। দেখিছেনে? গতিকে সেই লোকসকল এতিয়া কলি ভগৱন্তক এসাঁজ খুৱাবলগীয়া আপোনাৰসকলে নাই। কাক খুৱাব লাগিব জানে? পাৰে যদি কোনোবা এজন সাধু, পাৰে যদি কোনোবা এজন ভকত বৈষ্ণৱ মহন্ত যদি আপোনাৰ ঘৰত যদি পদাৰ্পণ কৰাব পাৰে, আপোনাৰ ঘৰত যদি কিবা এমুঠি খুৱাব পাৰে, তেনেহ'লে আপোনালোকৰ জন্ম লোৱা সাৰ্থক হ'ব, হয়নে? গতিকে এইটো যুগত ভগৱন্তক আমি বিচাৰি ফুৰিবলগীয়া নাই, কৃষ্ণক বিচাৰি ফুৰিবলগীয়া নাই। তৃণ তুৰ লতা সকলোতে কৃষ্ণময় হৈ আছে। কিন্তু আপোনাৰসকলে ভকতক শুশ্ৰূষা কৰা, বৈষ্ণৱ সাধুক আপোনাৰসকলে সন্মান কৰা শিকক, হয়নে? ভগৱান মাধৱদেৱে লেখা নাই, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুঁজিবোৰ টাংক ব্যাভক্ত কিবা বিষয়ৰ জন, এটা অন্ত মূৰ্তি সৈন্য কেনেমতে চিন্তি বাহা, ৰাম বুলি শুদ্ধ কৰা মন। সেই লোকসকল ৰাম বুলি মনত শান্তি লাভ কৰক, কৃষ্ণ কল্যাণ কৰক, আয়ুষত মনৰ মনসা কৃষ্ণ বঢ়িয়া বহু গোবিন্দ যাওক। কৃষ্ণ ঈশ্বৰ কৃপা কৰক, কল্যাণ কৰক, আয়ুষত শূন্য কৰক, মনৰ বঢ়িয়া। কৃষ্ণ ঈশ্বৰ কৃপা কৰক, কল্যাণ কৰক, আয়ুষত শূন্য কৰক, পঢ়ি যাম। এতিয়া ভকতৰ অকণমান কথা আমাক আচুৰি দিলে। ভকতৰ বাক্যবোৰ কেনেধৰণৰ হ'ব জানে? প্ৰিয় বাক্য। তাৰমানে ভকতৰ বাক্যবোৰ শুনাৰ লগে লগে মানুহ মৰম লগা হ'ব, ভকতি আহিব। হয়, যিজন মস্ত খঙাল সেইজনে ভকতি বা ভকত হ'ব নোৱাৰে। আৰু সেই ভকত বৈষ্ণৱ সাধু মহন্তৰ গাত কি গুণ থাকিব? কল্যাণ কৰক। যাওক নহ'লে অলপমান পুথি পঢ়িব লাগিছিল। কৃষ্ণ কল্যাণ কৰক, শুভাই কল্যাণ। গতিকে তেওঁলোকৰ গাত 4টা গুণ থাকে। কি কি সেই 4টা গুণ জানে? ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। এই 4টা গুণ ভকত বৈষ্ণৱ সাধু মহন্তসকলৰ গাত আছে। আৰু যিসকলৰ গাত আসুৰিক স্বভাৱ আছে, যিসকলৰ গাত ধনৰ গৌৰৱ আছে, যিসকলৰ গাত বলৰ গৌৰৱ আছে, ৰূপৰ গৌৰৱ আছে, বিদ্যাৰ গৌৰৱ আছে, সেইসকলৰ গাত কিন্তু সেই 4টা বস্তু নাই, হয়নে? গতিকে আমাক ক'লে সেই লোকসকল, আৰু আমি
মনুষ্য জন্মলৈ আপোনাসকলে য'তে যাওক ত'তে যদি আপোনাসকলে গ্ৰাম্য কথাহে কোৱা আলোচনা কৰে, শাস্ত্ৰ ভাগৱতত গ'লে যদি বিষয় বাসনাৰ কথাই আলোচনা কৰে, তেনেহ'লে আমাৰ ভকতিটো নাশ। গতিকে যৎপুৰ নাস্তি আমি য'তে যাম ত'তে পাৰিলে দুআষৰ কৃষ্ণ কথা শুনা, কৃষ্ণ কথা কোৱা অভ্যাস কৰাটো আমাৰ পৰম কৰ্তব্য বুলি আজি আমাক ভাগৱতে বুজাই আছে। গোবিন্দ কল্যাণ বগাইখন বিন শূন্য জ্ঞানী শিক্ষিত পণ্ডিত কল্যাণ বগাইখন হ'ব দিয়া বঢ়িয়া নমস্কাৰ কৰোঁ আয়ো বঢ়িয়া। উপদেশমূলক বাণী ক'লে আমাক শুনিও কোৱা সামাজিক ইটো অমিত ততো ধিক কৃষ্ণৰ চৰিত্ৰৰ কথা ৰখ। কাৰণ সেই লোকসকল ভাগৱতৰ কথাকণ অমিততকৈও অধিক ধুনীয়া বা মিঠা বস্তু। ইয়াৰ আঁতৰিটো যিসকলে পায় সেইসকলে এইখন পৃথিৱীত সকলো বুজি পালে। সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিতক সুধিছিলে নহয়, তোমাৰ কিবা জানিবলগীয়া, শুনিবলগীয়া, ক'বলগীয়া, খাবলগীয়া কিবা আছে নেকি? তেতিয়া পৰীক্ষিত ৰজাই কৈছিলে খাবলগীয়া একো নাই, যিটো খালে পৃথিৱীত খাবলগীয়া নাই সেই বস্তুটো খোৱা হৈ গ'ল। যি জানিলে পৃথিৱীত জানিবলগীয়া নাই তাক জানা হৈ গ'ল, যি শুনিলে পৃথিৱীত শুনিবলগীয়া নাই তাক শুনা হৈ গ'ল, আৰু যি ক'লে পৃথিৱীত ক'বলগীয়া নাই তাকে কোৱা হৈ গ'ল, হয়নে? গতিকে সেই লোকসকল আজি আমাক উপদেশমূলক বাণীয়ে এইকণ কথা আমাক ক'লে যে এই পৃথিৱীখনতে আপোনাসকলে মনুষ্যৰ জন্ম পাইছে, আপোনালোক ভাগ্যৱান ভাগ্যৱতী পুৰুষ মহিলা, হয়নে? আপোনালোকে ইমান ধুনীয়া মনুষ্যৰ জন্ম এটা পাইছে, এই জন্মটোত এইকণ আপোনাসকলে জানিল কৃষ্ণ কৃষ্ণ ঈশ্বৰে কৃপা কক কল্যাণ কক আইষত বিঘিনি শূন্য কক মনৰ বাঞ্ছা পূৰ্ণ কক পুত্ৰপুতি স্বামী হওক কেৱল সিন্ধুক কৰি সৌভাগ্যৱতী হওক সৌভাগ্যৱান হওক কল্যাণ, হয়নে? আপোনালোকে যত্ন কৰক এই পৃথিৱীখনত এই চাৰিটা বস্তু আমি পূৰ্ণাংগ ৰূপ দিব পাৰিব লাগিব। যিটো বস্তু খালে পৃথিৱীত আৰু খাবলগীয়া নাই তাকে খোৱা যত্ন কৰক, আৰু কথাই শেষ মনে মনে বহি থাকক, হয়। আৰু যি শুনিলে আৰু পৃথিৱীত শুনিবলগীয়া বস্তু নাই সেই বস্তুটো শুনক আৰু মনে মনে বহি থাকক, হয়নে? গতিকে আমাক কয় যে কি শুনিব লাগিব? শাস্ত্ৰ ভাগৱতৰ কথা শুনিলে আৰু শুনিবলগীয়া একো নাই। সাধুৰ সংগ ল'লে আৰু ল'বলগীয়া একো নাই, হয়। সাধুৰ মুখৰ পৰা অমিত বাক্য যেতিয়া কৰ্ণৰে প্ৰাণ কৰিম আৰু খাবলগীয়া বস্তু একো নাই। এইখন পৃথিৱীত চাৰিটা বস্তু জানিব লাগিব, ধৈৰ্য সহ্য সমাধি, এই চাৰিটা বস্তু জানিলেহে পৃথিৱীত জানিবলগীয়া একো নাইকিয়া হ'ব, হয়। গতিকে ধন ধান পুত্ৰ ভাৰ্যা এইবোৰ মায়া, এইবোৰ দুদিনীয়া বেঙেনা বাৰী, কাৰো পৈতৃক সম্পত্তি নহয়, দুদিনৰ পাছত সকলোৱে এৰাই হৈ গুচি যাব, হয়নে? যেনেকৈ এডাল শিমলু গছে ৰঙা হৈ ধুনীয়াকৈ ফুলি আছে, আৰু ফুলসোপা দেখি নানান ৰকমৰ দেশ বিদেশৰ পক্ষীবোৰ গৈ গৈ তাত পৰি আছে, কিন্তু দুখৰ বিষয় অন্য ফল মূলবোৰ পকি আহিলে, পুৰঠ হৈ আহিলে, কোমল হৈ আহে, কিন্তু শিমলু কলবোৰ যিমান পকি আহিব সিমান লোহাময় টান হৈ যায়। যেতিয়া এদিন পচুৱা বতাহে ভাঙি চিঙি উৰুৱাই লৈ গুচি গ'ল, তেতিয়া এই পক্ষীবোৰে কৈছে আপুনি ক'ৰ, তেওঁ ক'ৰ, তেওঁ ক'ৰ কোৱা মতা কৰিছে। ইমান দিন ধুনীয়াকৈ ফুলবোৰ দেখিয়ে ভাল ফল মূল খাম বুলি চুপি থাকিলোঁ, ফল মূল খাব নাপালোঁ। সেইটোৱে আমিও প্ৰত্যেকে মনুষ্যৰ জন্ম, আত্মাবোৰে মনুষ্যৰ জন্ম পায় এখন এখন ঘৰত এডাল এডাল শিমলু গছৰ ফুলকে চুপি চুপি আমি আছোঁ আহি গৈছোঁ, হয়নে? এইবোৰ
দুদিনৰ পাছত আমি কোনে ক'লৈ যাম তাৰ অন্ত নাই। এৰাম অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে অচিনাই অচিনাই খাই অচিনাই অচিনাই লাগে ভাৰ্যা পুত্ৰ ও জীৱৰ চিনা চিনি নাই। হয়নে? মোৰ পত্নী ক'ৰ মানুহ আছিল মই কিবা জানো? মই ক'ৰ মানুহ আছিলোঁ তেওঁৰ স্বামী হ'লো আহি। মোৰ বা কোন পুত্ৰ কোন পুত্ৰী আছিল কাৰো চিনা পইচা নাই। আমি এইকেইদিন লগ লাগি আছোঁ। দুদিনৰ পাছত মৰাৰ পাছত কোনে ক'ত যাব তাৰ কোনো আঁতৰি নাই। গতিকে এই ভাৰ্যা পুত্ৰ মৰম দয়া মায়াত পৰি যদি আমি কিছুমান অকৰ্ম কাম কৰি যাওঁ, কৰিব নলগীয়া কাম কিছুমান কৰি যদি পাপ কিছুমান জন্ম লৈ বা টোপোলা এডাল ডাঙৰ কৰি লওঁ, ইহকালে পৰকালে আমি য'তে যাম ত'তে অশান্তি দুখ ভুগিবলগীয়া হ'ব। এইকণ কথাকে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ যদু দেৱ তুমি বিনে নাহি কেৱ আউৰ আমাৰ গতিদাতা। হে দেৱকী নন্দনদেৱ কৃষ্ণ, আপুনি অকণমান আমাক কৃপা দৃষ্টিৰে চাওক, মৰম দৃষ্টিৰে চাওক, চেনেহ দৃষ্টিৰে চাওক। এদিন মোৰ শেষ বিচনা এখন আহিব, এই শেষ বিচনাত মই পৰিম। সেইদিনা যাতে যেনে প্ৰকাৰে নহওক মোৰ মুখখনত প্ৰভু আপোনাৰ 108টা মুখ্য নামৰ ভিতৰত কোনোবা এটি নাম যাতে মোক আনাই দিব, তেনেহ'লে মোৰ মনুষ্যৰ জন্মটো সাৰ্থক হ'ব। হয়নে? এইকণ কৃপা আমাক ভগৱন্তে কৰক বুলি আজি ভাগৱতে আমাক সকীয়াই দিছে। আমি সদায় সকলোৱে চিন্তা কৰিব লাগিব, এই লোকসকল মস্ত ডাঙৰ ধনী সদাগৰ এটাই হওক বাৰু শেষ বিচনা এখনত নপৰিবনে? পৰিবই। লাই শাকৰ ভাজি ঢেকীয়া শাকৰ ভাজি খাই থকাতেও এখন বিচনাত পৰিব, আৰু ৰৌ মাছ ছাগলী মাংস খাই থকাটোৱেও সেইখন বিচনাতে পৰিব। ৰেহাই কাৰোৱে নাই। হয়নে? 7 তালা বিল্ডিঙত থকাটোৱেও এদিন যায় শ্মশানত ঘুমাই থাকিব লাগিব। হয়, এদিন মই আৰু এজনে মানে লগ লাগি গৈ আছোঁ ভাগৱতত, তেতিয়া যায় ৰাস্তা কিনাৰতে এখন মস্ত মানে কবৰস্থান পাইছোঁ। পাই দেখিছোঁ এই সোপা দেখিছানে? মই কৈছোঁ এই নতুন নতুন জেউনা দিয়া সোপা দেখিছ? গঁৰাল সোপা এয়া মানুহ মৰিয়ে আছে, মৰিয়ে আছে। আমিও এদিন মৰিমে, ৰেহাই নাই। হয়, গতিকে বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ বাদ দিয়া। হয়, আৰু সেই মোৰ লগত যোৱাজনক কৈছোঁ চোৱাহে এইখন শ্মশান বা এইখন কবৰস্থান যিয়ে নহওক একেটাই বস্তু বাৰু। তাত বাৰু এয়া 7 তালা বিল্ডিঙৰ মানুহজনৰ কোনোবা এটা ভাগত ভাল জেগাত থোৱা আছেনে? 14 তালা বিল্ডিং থকাটো কোনোবা এটা লাইনত থোৱা আছেনে? কোনোবা এজন মহাশিক্ষিত পণ্ডিত মানুহ বুলি পেলাই কোনোবা এটা ভাল জেগাত থোৱা আছেনে? নাই নাই নাই। এই ঠেলা চলোৱা টমটম চলোৱাটো যিখিনি জেগাতে পৰি আছে, 7 তালা বিল্ডিঙত থকাটো সেইখিনি জেগাতে পৰি আছে।
গতিকে এই লোকসকল আপোনালোকে বাহাদুৰি টেম্পাৰ গৌৰৱ জেদটো ত্যাগ দি অতি সোনকালে হৰি চৰণত শৰণ ললোঁ এই হৰি নাৰায়ণ মানৱী জনম সামফল কৰিলোঁ এই হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলোঁ শৰণ। গতিকে শ্মশানখন এক মাটিতেই আমি সকলোৱে এদিন লিপিবদ্ধ হ'ব লাগিব। হয়, পঞ্চটা ভূতৰে সৈতে তৈয়াৰ শীত অফ তেজ মোৰ বম যেতিয়া মোক লৈ যায় জুই লগাই দিব এই পঞ্চটা ভূততে বিলীন হৈ গুচি যাম। খন্তেক পাছত আৰু মোক বিচাৰি কোনেও নাপায়। গতিকে বাহাদুৰি টেম্পাৰ গৌৰৱ সকলো জেদ বাদ দি আপোনালোকে ভকতৰ চৰণত শৰণ লওক, কৃষ্ণৰ চৰণত শৰণ লওক, তেনেহ'লে জন্ম লোৱা সাৰ্থক হ'ব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাইছে। গোবিন্দ।